দি আহিলোঁ। আজি আছিলে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। এই নিৰ্বাচনত ভোটটো দি আহিছোঁ। আমি আমাৰ নিজৰ অধিকাৰটো মানে ভোট দিয়াৰ অধিকাৰটো আমি সাব্যস্ত কৰি থৈ আহিছোঁ। প্ৰদ্যুৎ বৰদলৈ আৰু ৰাজেন গোহাঁই ভোট দি আহি কি কৈছে মই আপোনালোকক শুনাব বিচাৰিছোঁ, আৰু গৈ ভোট দিলোঁ সেই সকলোবোৰ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, লাইক কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আমি সকলো ভোট দিবলৈ আহিছোঁ। ইয়াত দেখিছে সকলোৱে ভোটৰ কাৰণে ৰৈ আছে, ভোট দিব। আমাৰ জেঠাল ভাইজন দেখিছে সকলো ৰৈ আছে ভোট দিব। আৰু ভোট দিলোঁ। কোন জিকিব, বিজেপি নে কংগ্ৰেছ নে বিজেপি, প্ৰদ্যুৎ বৰদলৈ নে সুৰেশ বৰা, কোন জিকিব বাৰু শেষত গম পাম ন। ভোট দিবলৈ আহিছোঁ। মোৰ নাগৰিক হিচাপে, নগঞা হিচাপে মই মোৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছোঁ। ৰাইজৰ লগত এই লাইনত শাৰী পাতি আছোঁ। চাওক, এইটো স্পষ্টকৈ বৰ দিনৰ দৰে বৰ স্পষ্ট হৈ পৰিছে যে মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰত্যক্ষ নিৰ্দেশত চাৰিওফালে, বিশেষকৈ মৰিগাঁও জিলাত আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ ওপৰত পৰহিৰ পৰা আৰক্ষী প্ৰশাসনে পুলিচে সন্ত্ৰাস চলাইছে। আমাৰ কংগ্ৰেছ দলৰ চিডিউল কাষ্ট ডিপাৰ্টমেণ্টৰ অনুসূচিত জাতি বিভাগৰ এগৰাকী মহিলা অধ্যক্ষ শ্ৰীমতী কৃষ্ণা দাসক কোনো কথা নাই বতৰা নাই ৰাজপথৰ পৰা তেওঁৰ গাড়ীৰ পৰা নমাই তেওঁক 4 ঘণ্টা তেওঁক ডিটেইন কৰি ৰাখিছিলে জাগিৰোড থানাত। আৰু এই কাৰ্যৰ দ্বাৰা জাগিৰোড থানাই, বিশেষকৈ পুলিচ প্ৰশাসনে, মৰিগাঁৱৰ যিগৰাকী আৰক্ষী অধীক্ষক, তেওঁ সুপ্ৰিম কোৰ্টৰ যিটো নিৰ্দেশনা আছে, সুপ্ৰিম কোৰ্টৰ যি অৰ্ডাৰ আছে, সেইটো ডেককৈ উলংঘন কৰিছে। কাৰণ সুপ্ৰিম কোৰ্টত এইটো খুব স্পষ্টভাৱে, আপোনাৰ মনত আছে চাগে, ধুবুৰীত অলপ দিনৰ আগতে, কেইমাহমানৰ আগতে তাৰ আৰক্ষী অধীক্ষকগৰাকীক কোৰ্টে জবাবদিহি কৰা নহয়, তেওঁক নিলম্বিত কৰিছিলে আৰক্ষী অধীক্ষক। ঠিক তেনে পৰ্যায়ত আমাৰ অনুসূচিত জাতি বিভাগৰ আমাৰ কংগ্ৰেছ দলৰ এগৰাকী নেত্ৰী শ্ৰীমতী কৃষ্ণা দাসক অন্যায়ভাৱে গাড়ীত গৈ থকা অৱস্থাত মূল ৰাস্তাত, নেশ্যনেল হাইৱেত, তাৰ পৰা গাড়ী চাৰিওফালৰ পৰা পুলিচে বেৰি ধৰি তেওঁক 11টা বজাত, ৰাতি 11টা বজাত তেওঁ গাড়ীৰ পৰা নমাই পেলাই তেওঁক কোনো ধৰণৰ মহিলা পুলিচ নোহোৱাকৈ তেওঁক জাগিৰোড থানাত আবদ্ধ কৰি ৰাখে 4 ঘণ্টা। অৱশেষত মই যেতিয়া কথাষাৰ গম পালোঁ, মই লৰালৰিকৈ গৈ মই আৰক্ষী অধীক্ষকগৰাকীয়ে কোনো ফোন নধৰে, আৰু যিগৰাকী জাগিৰোড থানাৰ ইন্সপেক্টৰ এগৰাকী আছে পেগু, যিগৰাকী OC, তেওঁ ঘৰত শুই আছে পিছফালে। অথচ মই গৈ পেলাই মই লগ ধৰিবলৈ খুজিছিলোঁ, মই জানিব খুজিছিলোঁ যে আমাৰ নেত্ৰীগৰাকীয়ে কি দুখ। তাৰপিছত নিজে গঢ়া ঘৰখন আজি এতিয়া আলহীৰ দপদপনি, এনেধৰণৰ পৰিৱেশ হৈছে নেকি? চাওক, সেইসব কথা আৰু মই বহুতবাৰে কৈছিলোঁ, এইসব কথা কৈ আজি লাভ নাই। কিয়নো সেইসব কথা ক'লে যেতিয়া যিহেতুকে কোনো নুশুনাৰ ফলতে মানুহ চব হতাশ আৰু নিৰাশাত ভুগিছে। ময়ো ভুগিব লগা হৈছে আৰু অন্যান্য সাধাৰণ কৰ্মীখিনিও ভুগিব লগা হৈছে। আৰু হয়তো তাৰ পৰিণাম এইবাৰ নিৰ্বাচনত হয়তো পাব। অকল ইয়াতেই নহয়, সমগ্ৰ ভাৰতবৰ্ষতে হয়তো এটা বিদ্ৰোহৰ সূচনা ভিতৰি হৈছে দলত। আৰু যিহেতুকে সেইটো কথা কাৰণেই কৈ আছিলোঁ মই যে এই ধৰণে ইগন'ৰ কৰিব নালাগে। আমি কোনো নেতা হ'ব নোৱাৰোঁ যেতিয়ালৈকে আমাক দলীয় কৰ্মীয়ে ৰাইজৰ ওচৰত পৰিচয় কৰাই নিদিয়ে। তেওঁলোকে এখন মিটিং আহ্বান কৰি সেই মানুহখিনি গোটাই দি তাৰ ওচৰত আমাক নি পেলাই ভাষণ দিবলৈ দি সেই মানুহখিনিৰ ওচৰত আমাৰ নিচিনা মানুহক নেতা বনাই আহিছে। আৰু সেইসকলক যেতিয়া মই আজি ইগন'ৰ কৰিম, মই মোৰ পুৰণা বন্ধুকে চিনি পাম, মোৰ পুৰণাখিনিয়ে মোৰ লগৰীয়া, এই যিটো দলত সৃষ্টি কৰোঁতাসকল তেওঁলোকৰ লগৰীয়া হ'ব নোৱাৰে বুলি যোনে ভাবে, তাৰ পৰিণাম ডেফিনেটলি এইবাৰ হয়তো মই নাজানো। মই বিচাৰোঁ যে দলৰ ভাল হওক, যদি ক্ষতি হয়
তেতিয়াহ'লে ক্ষতিটো এওঁলোকৰ ভুলৰ কাৰণেই হৈছে। এইটো কথা সঁচা যে তেওঁলোকে কৰি যোৱা ভুলটোৰ কাৰণে হয়তো এদিন ভাৰতীয় জনতা পাৰ্টি অৱস্থা অত্যন্ত দুখ লগা হ'বগৈ পাৰে, কিন্তু এইটো নিবিচাৰোঁ। কিন্তু সময় পাৰ হৈ গৈছে বহু ক্ষেত্ৰত। কিন্তু এটা শেষত চাওক, এইটো কথা মই আপোনালোকে যি ধৰণে নিৰীক্ষণ কৰিছে বা তাক দেখা পাইছে, প্ৰতিজন ভোটাৰেও দেখা পাইছে। আৰু আমাৰ ভোটাৰখিনি, আমাৰ যিখিনি কট্টৰপন্থী ভোটাৰ হয়, তেওঁলোকে সেই বস্তুটো ভাল নাপায়। গতিকে তাৰ এটা প্ৰতিক্ৰিয়া নিশ্চয় থাকিব। গতিকে ভোট লাগে আমাক, কিন্তু মানে এনেকুৱা হ'ব নালাগে তেওঁলোককে অগ্ৰাধিকাৰ দি বাকীসকলক পাহৰি যাব নালাগে। যিসকল আমাৰ আপোন আছে, অতিকে ঘনিষ্ঠ, যিসকলে আমাক সকলো সময়তে সহায় সহযোগ কৰি আহিছে নিস্বাৰ্থভাৱে, সেইসকলক আমি প্ৰথম তেওঁলোকৰ ওচৰত গৈ তাৰ পাছত আমি নিশ্চয় এটা টাৰ্গেট কৰি ল'ব লাগে যে এইখিনি মানুহক আমালৈ আনিব পাৰিলে আমি নিশ্চয় আমাৰ বিজয়টো নিশ্চিত হ'ব পাৰে। তেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিলে মানুহে ইমান বেয়া নাপায়। কিন্তু সম্পূৰ্ণ যদি তেওঁলোকে অগ্ৰাধিকাৰ দি হাজাৰ 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 মানুহক জইন কৰাৰ এটা পৰিৱেশ সৃষ্টি কৰি দিয়াৰ লগে লগে মানুহৰ মাজত এটা বিৰূপ প্ৰতিক্ৰিয়া হৈছে। মানুহে আকৌ ভয় খাব লৈছে যে তেওঁলোকে আহি পেলাই আকৌ আমাৰ ইয়াত আগৰ কংগ্ৰেছৰ নিচিনাকৈ দপদপাব নেকি। তেনেকুৱা কিছুমান চাইকলজিকেল এফেক্ট এটা হয়। নিৰ্বাচনত প্ৰভাৱ পেলাই নেপেলাই নাজানো, যিখিনি মানুহ এইখিনি মই বেয়া পোৱা যেন দেখা পাইছোঁ, তেওঁলোকৰ প্ৰতিক্ৰিয়া মই শুনা পাইছোঁ। কিন্তু এটা কথা ঠিক, ভোটাৰসকলে ভোট দিবই। যিসকলে ভাবে যে আমাৰ মোদীজীক প্ৰাইম মিনিষ্টাৰ পাতিব লাগে, আমাৰ বিজেপি আগবাঢ়িব লাগে, সেই ক্ষেত্ৰত তেওঁলোকে হয়তো মনত দুখ পালেও হয়তো ভাবিব যে ভোটটো দিয়া উচিত, দিবই। কিন্তু এইটো চাব লাগে কিছুমান কথা অকণমান, কিয়নো ৰাজনীতিটো বৰ স্পৰ্শকাতৰ বস্তু, কিয়নো মানে সৰু সৰু অকণ অকণ এটা এটা কথাতেই গোটেই দৃশ্যপটটো হয়তো হঠাৎ চেঞ্জ হৈ যায়। গতিকে এই চব কথা অকণমান চাইছিল।